দেতা কোৱা আজি যে ট্ৰেইনত গৈ থাকোঁতে যে দুজন মানুহে যে কাজিয়া লাগিছিল আৰু যে ইমান বেয়া বেয়া যে কথা কৈছিল তেওঁলোকেনো কেলে কাজিয়া লাগিছিল সঁচাকৈ আজি আমি ট্ৰেইনত গৈ থাকোঁতে দুজন ব্যক্তিৰ মাজত কিবা এটা কথাত কাজিয়াৰ সূত্ৰপাত হয় আৰু দুইজনে অনেক অশ্লীল শব্দ ইজনে সিজনৰ প্ৰতি প্ৰক্ষেপ কৰিছিল আৰাধ্যা ইতিমধ্যে কৈছিল আমি ভিডিঅ' সংগ্ৰহ কৰিছিলোঁ কিন্তু দুইজন ব্যক্তিৰ সন্মানৰ প্ৰতি লক্ষ্য ৰাখি দুইজন যেহেতু সিনিয়ৰ মানুহ গতিকে আমি ভিডিঅ'টো ইয়াত সংযোগ কৰি দিয়া নাই এডিটিং কৰোঁতে কথাটো হ'ল এনেকুৱা যে দুইজন ব্যক্তি আমি যোৱা সময়ছোৱাত শুই গৈছিল তেখেতসকল দুইজনৰে আমাৰ নিচিনাকৈ কনফাৰ্ম টিকেট আছিল দুইজন ব্যক্তিৰ ৰিজাৰ্ভেশ্যন ডবাত আছিল আৰু মাজৰ বাৰ্থটো খুলি এজন শুই গৈছিল আৰু এজন তলত শুই গৈছিল ওপৰতো এগৰাকী মহিলা আছিল কথাটো হ'ল এনেকুৱা যেতিয়া তলৰ ব্যক্তিজন ৰাতিপুৱা ৮টামান বজাত শুই উঠিলে উঠাৰ পিছত মাজৰ ব্যক্তিজনক ক'লে যে আপুনি আপোনাৰ সিটটো নমাই দিয়ক কিন্তু মাজৰ ব্যক্তিজনে সেই সিটটো এৰি দিবলৈ কোনো ৰকম মান্তি নহ'ল ফলত দুইজনৰ মাজত প্ৰথমতে মৃদু তৰ্কাতৰ্কি হয় লাহে লাহে তৰ্কাতৰ্কি বেছি হয় আৰু শেষত তেওঁলোকৰ মাজত হতাহতি পৰ্যন্ত হয় কিন্তু সেই সময়ত আমি মধ্যস্থতা কৰি কথাটো সিমানতে শেষ কৰি দিছিলোঁ আৰু দুইজন ব্যক্তিকে মোৰ নিজৰ অভিজ্ঞতাৰ এটা কথা কৈছিলোঁ ৰেলৱেৰ কনফাৰ্ম টিকট থকা ব্যক্তিৰ যিটো মাজৰ বাৰ্থ থাকে যদিও তেওঁৰ নামত সেই বাৰ্থটো এলট হৈ থাকে ৰাতিপুৱা ৬টা বজাৰ পৰা ৰাতি ১০টা বজালৈকে সেই সিটটো কোনো ৰকম তৰি লৈ তেখেত শুব নোৱাৰে যদিও তেওঁ শুব বিচাৰে অসুস্থ হয় বা কিবা বিশেষ কাৰণ থাকে তেতিয়া তলত বহি যোৱা ব্যক্তিজনৰ সন্মতি লাগিব বা ওপৰত যোৱা ব্যক্তিজনৰ সন্মতি লাগিব দ্বিতীয় কথা হ'ল তলত বহি যোৱা যিজন ব্যক্তি সেই ব্যক্তিজনেও কেতিয়াও ওপৰত বহি যোৱা আৰু মাজত শুই যোৱা সেই ব্যক্তিজনক দিনৰ ৰাতিপুৱা ৬ বজাৰ পৰা ৰাতি ১০ বজালৈকে তাত বহিবলৈ নিদো বুলি কেতিয়াও ক'ব নোৱাৰে অৰ্থাৎ যদি কিবা কাৰণত তেওঁ তলত বহি যোৱা ব্যক্তিজনে ওপৰৰ দুজন ব্যক্তিক বহিবলৈ নিদো বুলি আপত্তি কৰে বা তেওঁ দিনতো শুই যায় ৰাতিপুৱা ৬ বজাৰ পিছত ৰাতি ১০ বজাৰ ভিতৰত তেতিয়াহ'লে সেই দুইজন ব্যক্তিয়ে ৰেলৱেৰ লগত যোগাযোগ কৰিব পাৰে ৰেলৱেৰ ক্ষেত্ৰত তেনেকুৱা যদি বিপদ আপদ হয় বা তেনেকুৱা হাই কাজিয়াৰ সূত্ৰপাত হয় 139 এই নম্বৰটোত মেছেজ কৰিব পাৰে ক্ষমা কৰিব এই নম্বৰটোত কল কৰিব পাৰে আপোনালোকে বিশেষকৈ ৰেলৱেত গৈ থকাৰ সময়ত ৰেলৱে ট্ৰেইনত আমি যেতিয়া যাওঁ তেতিয়া দেখোঁ যে বহু লোকৰ মাজত হাই কাজিয়া হয় বাকী যাত্ৰীসকলো বিপদত পৰে তেনেকুৱা সময়ত যদি 139ত কল কৰে তেতিয়াহ'লে পৰৱৰ্তী ষ্টেচনটোত ৰেলৱেৰ যি পুলিচ আছে ৰেলৱেৰ পুলিচে দুইজন ব্যক্তিকে জগৰীয়া কৰিব তেওঁলোকৰ মাজত হয় মধ্যস্থতা কৰি দিব নহ'লে বা সেই কাজিয়া কৰা লোক দুজন বা ব্যক্তি সমষ্টিক তেওঁলোকে কৰায়ত্ব কৰি সেই কাজিয়াৰ মীমাংসাৰ কিবা এটা দিশ নিৰ্ণয় কৰিব Thank you very much. Please stay connected. Keep watching our videos and don't forget to follow, share and comment.